যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডত ৰহস্যজনক বিস্ফোৰণত শিশুসহ দুজন লোকৰ মৃত্যু হয় ৰজা মৈদাম নিউ কলনীত বিস্ফোৰণত নিহত হয় নুৰ মহম্মদ সহ এটি 7 বছৰীয়া শিশুৰ ঘটনাস্থলীৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিছে আৰক্ষী ইতিমধ্যে জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত আমি পুনৰ জনাইছো যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডত এক ৰহস্যজনক বিস্ফোৰণ আৰু এই বিস্ফোৰণত শিশুসহ দুজন লোকৰ মৃত্যু হয় ৰজা মৈদাম নিউ কলনীত বিস্ফোৰণত নিহত হয় নুৰ মহম্মদ সহ এটি 7 বছৰীয়া শিশুৰ ঘটনাস্থলীৰ পৰা পৰীক্ষাৰ বাবে ইতিমধ্যে নমুনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত শব্দ এটা শুনিছিলোঁ মানে ইমানে আচৰিত এটা শব্দ এটা শুনিলোঁ আমি লৰালৰিকৈ সকলো ওলাই আহি গম পোৱাৰ পিছত বহিলোঁ কিবা এনেকুৱা ব্লাষ্ট হোৱালৈকে ব্লাষ্টটো এনেকৈ কিবা এটা হোৱালৈকে আহি দেখিছোঁ ইতিমধ্যে আপোনাৰ এইটো ইয়াত গাঁত টাইপত হৈছে কিবা ব্লাষ্ট হোৱালৈকে দেখিছোঁ বাকী আমাৰ আৰক্ষীসকলে আৰক্ষী প্ৰশাসনৰ বিষয়াসকল আহিছে তেওঁলোকে বাকী বস্তুটো গম পাব কি হৈছে কিন্তু এতিয়া বৰ্তমানলৈকে আমাৰ এজন আপোনাৰ মৃত্যু হিচাপে মানে পাইছে তেওঁলোকে আহি আৰু দুজন এই GMC আমাৰ প্ৰেৰণ কৰা হৈছে তেওঁলোকক প্ৰেৰণ কৰা হৈছে দুজনক চিকিৎসাধীন অৱস্থাত আছে বৰ্তমান সন্দেহ কৰা মতে চিলিণ্ডাৰ বুলি গম পোৱা নাই চিলিণ্ডাৰ হ'লে কিবা পাৰ্ট এটা পালেহেঁতেন চিলিণ্ডাৰ বুলি গম পোৱা নাই এইটো অন্য কিবা বস্তু যেনে লাগিছে আৰক্ষী প্ৰশাসনে তদন্ত কৰিলে গম পাব কি আছিলে বস্তুটো বিষয় বস্তুটো ফুটাৰ প্ৰায় 10-12 ফুট আঁতৰত গৈ ল'ৰাটো পৰিছে ল'ৰাটোৰ অৱস্থা নাইকিয়া হৈ গ'ল আৰু সৰু কণ দুটা ল'ৰা এটা ছোৱালীজনী অলপ ইনজিঅৰ হৈছে আৰু সম্ভৱ তেখেতৰ মিছেছো হ'ব লগত তেওঁলোকক 108 লৈ যোৱা হ'ল